প্ৰথমতে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ চৰিত্ৰটো মই উদঙাব বিচাৰিছোঁ। ইহঁতে কিমান নিস্বাৰ্থভাৱে যে কাম কৰে, আমাক যে ভুল পথেৰে সদায় পৰিচালনা কৰি থাকে, তাৰ এটা উদাহৰণ প্ৰথমতে মই দেখাব বিচাৰিছোঁ। প্ৰথমতে এই ভিডিঅ'টো চাই লওক। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ ফ্ৰণ্ট পেজৰ এয়া 6 তাৰিখৰ পেপাৰ হয়, চাব দেই। 25 লাখ ভুৱা ভোটাৰে হাৰিয়ানা জিকিছিল বিজেপিয়ে, এই অভিযোগ কৰিছিল ৰাহুল গান্ধীয়ে। ইয়াতে ব্ৰাজিলিয়ান মডেল এগৰাকী ফটো দিছিল, 226 বাৰ বোলে ভোট দিছিল ব্ৰাজিলিয়ান মডেলগৰাকীয়ে হাৰিয়ানাত, এই অভিযোগ কৰিছিল। এই বাতৰিটো 6 তাৰিখে প্ৰতিদিনে ডাঙৰ আখৰে প্ৰচাৰ কৰিছিল, কিন্তু যেতিয়া নেকি ব্ৰাজিলিয়ান মডেলগৰাকীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিলে, তাৰ প্ৰতিক্ৰিয়াত নেক্সট দিনাখন চাব দেই। এই প্ৰতিদিন গোষ্ঠীৰ এইখন হৈছে আজি তাৰিখৰ 6 তাৰিখৰ 7 তাৰিখৰ, চাব দেই কিমান সৰুকৈ ইয়াৰ প্ৰচাৰ চলাইছে, চাব দেই। এই ইয়াত দেখিছেনে, ইয়াত দেখিছে প্ৰথম দিনাখন ফ্ৰণ্ট পেজত, আৰু আজি 7 তাৰিখে একেবাৰে লাষ্ট পেজত একেবাৰে সৰুকৈ দিছে। ইয়াৰ চৰিত্ৰটো কিবা বুজি পাইছেনে বন্ধুসকল? ইয়াৰ প্ৰতিক্ৰিয়াত ব্ৰাজিলিয়ান মডেলগৰাকী কি বুলি কৈছিল, এই ভিডিঅ'টো মই অলপ পিছত দি আছোঁ, ভিডিঅ'টো চাই থাকক। Gente, contar pra vocês uma fofoca, vocês vão rir demais. Não, vou contar fofoca. Gente, estão usando uma foto minha, antiga. A foto é velha, tá? Ó, tá novinha na foto, devia ter uns 20 anos, 18 anos. Estão usando a foto minha pra fazer, eu não sei se é uma eleição, alguma coisa de voto, que tem que votar. E na Índia, estão me colocando como indiana pra dar golpe nos outros, gente. Olha que loucura. Que doideira é essa? Que mundo nós estamos vivendo? Aí um repórter me chamou, querendo saber sobre esse trem, ligou lá no salão, no meu emprego, querendo conversar comigo pra entrevista. Aí eu não respondi, falei pra Tatá não passar meu número e tal. Aí o cara achou meu Instagram, me chamou no Instagram. Agora uma outra pessoa que não tem nada a ver com o assunto, uma amiga minha de outra cidade, me manda uma foto. Vou colocar aqui pra vocês, aqui embaixo pra vocês verem. Aqui. Vocês não vão acreditar. Ô, gente. এই মহিলাগৰাকীৰ নাম হৈছে লাৰিছা বনেছি, ব্ৰাজিলিয়ান মডেল হয়। এই মহিলাগৰাকী এৰি নাই দিয়ে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই। ইমানে নিকৃষ্ট ৰাজনীতি কৰিবলৈ ধৰিছে। মোদী ডাঙৰীয়াৰ বিৰুদ্ধে একো এটা যে পোৱা নাই, একো টপিক পোৱা নাই, সেইকাৰণে এইবিলাক যধে মধে যি টিবিলাক টানি লৈ আহিছে। ভোট চুৰি হৈছে, কিন্তু নিজেই যে উজুতি খাই পৰিছে, ভাৰতৰ জনসাধাৰণে চাই আছে নহয়। আৰু কিমান মিছা কথা ক'ব, নিজে ধৰা পৰিছে। এই মহিলাগৰাকী এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপোনালোকে হয়তো এই ব্ৰাজিলিয়ান ভাষাত কৈছে, বুজি পোৱা নাই, কিন্তু ট্ৰেন্সলেট কৰি চাব, এইটো যে সম্পূৰ্ণ মিছা বুলি কৈছে, সম্পূৰ্ণ মিছা। আৰু কিমান লাজ পাব এই ৰাহুল গান্ধী ডাঙৰীয়াই। এইজনক যদি কেনেবাকৈ প্ৰধানমন্ত্ৰী দিয়ে, আৰু কত যে কি নকৰিব, ভাৰতখন কিবা কৰিব পাৰিব নেকি এইজনে? কংগ্ৰেছৰ আৰু বেলেগ লিডাৰ নাই নেকি? বাৰে এই উজুতি খাইছে, আৰু ডাঙৰকৈ এই কংগ্ৰেছৰ যিবিলাক আপুনি চাব চেনেলবিলাক, তাত এইবিলাক প্ৰচাৰ কৰিছিল আজি 2 দিনৰ আগতে। এই কংগ্ৰেছীসকলে এই ভিডিঅ'টো চাই ল'লে ভাল হ'ব, চাই লওক। আপোনালোকৰ লিডাৰে কিমান মিছা কথা কয় আৰু বাৰে ধৰা পৰিছে।